দৰিদ্ৰতাৰ এখন ভয়াবহ ছবি যি সময়ত বিকশিত অসমৰ কথা শ্লোগান আওৰা হৈছে যি সময়ত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে তেনে সময়তে কিন্তু শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ মৰাবজাৰ গাঁও পঞ্চায়তত দৰিদ্ৰতাৰ এখন ভয়াবহ ছবি পৰিলক্ষিত হৈছে আৰু এই মই দেখুৱাইছো মৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত জাজি ফুলপানী চিগা মাজুমেলীয়া গাঁৱৰ ৰঞ্জিত বৰুৱাৰ বাসগৃহ আপোনালোকে যদি দৃশ্য দেখিছে তেনেহ'লে দেখিছে এখন চালিৰ তলতে তেওঁলোকে আঁৰ কাপোৰ আৰি এনেদৰে থাকিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে শুবৰ কাৰণে এখন বিছনা নাই থাকিবৰ কাৰণে উপযুক্ত ব্যৱস্থা নাই আসলে মৌলিক প্ৰয়োজনসমূহৰ পৰা যেটো বঞ্চিত হৈ আছে পৰিয়ালটো কিন্তু বৰ্তমান মুহূৰ্তলৈকে দেখা গৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিসকল জনপ্ৰতিনিধি আছে সেই কিন্তু জনপ্ৰতিনিধিসকলৰ কোনো ধৰণৰ গুৰুত্ব কৰা নাই ৰঞ্জিত বৰুৱা আৰু তেওঁৰ পৰিবাৰ লগতে এজন অসুস্থ তেওঁলোকৰ সন্তান আছে কিন্তু দেখা গৈছে এই পৰিয়ালটোৱে যি প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰিব লাগে কিন্তু সেই প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা বঞ্চিত হৈ আছে মই পুনে পুনে আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যেটো কিমান দিন ধৰি আপোনালোক কেনেকৈ আছে আমি আছো আজি ছমাহতকৈ বেছি হ'ল ঘৰ নাই পোৱা নে আপোনালোকে ঘৰ নাই পোৱা গৈছে নাই পঞ্চায়তলৈ গৈছে নাই গৈছিলো হিউজ দত্তই কৈছিলে দিম বুলি ক'ত আজিলৈও নাই কাগজ পত্ৰ লৈছে নে একোৱে লোৱা নাই আমাৰ বোৱাৰীজনীৰ পৰা লৈছিলে তাৰপৰা নাই ৰাতি কেনেকৈ থাকে আপোনালোকে এইভাগে থাকো এতিয়া পৰ্দা আহি পিনি আছো আৰু দেখিছেই বিচনা নাই বিচনাও নাই একো নাই আপোনাৰ লেট্ৰিন পাইছে নাই লেট্ৰিনো নাই পোৱা নাই পোৱা কি হ'ব ৰাতি যেতিয়া ঠাণ্ডা লাগে তেতিয়া কেনেকৈ থাকে আপোনালোকে এইভাগে আছে কাপোৰ আছে যাওঁ নাই কাপোৰ নাই যাওঁ হয় নিশ্চয়কৈ এই পৰিয়ালটোৱে তেওঁলোকে কৈছে আছে কাপোৰ আছে যাৰ নাই কাপোৰ নাই যাৰ আচলতে এটা অতি দুৰ্ভাগ্যজনক বিষয় মই খুৰি আপোনাৰ ওচৰলৈ কি হ'ব যেটো আপোনালোকে এনেধৰণে থাকিবলগীয়া হৈছে ঘৰত এজন অসুস্থ আপোনালোকৰ সন্তান আছে নাই দেখা নি আপোনালোক যিসমূহ জনপ্ৰতিনিধি আছে তেওঁলোকে নাই দেখা নি আপোনালোক নাই দেখা চাগে আৰু দেখা হলেতো কিবা এটা হেৰি কৰিলেহেঁতেন সেইকাৰণে কৈছো আৰু যদি পাৰে ঘৰটো দিয়ক আৰু আপোনাৰ লেট্ৰিন ক'ত কৰে লেট্ৰিন য'তে ত'তে কৰোগে লেট্ৰিনো পোৱা নাই নাই পোৱা ঘৰটো কিমান দিনৰ পৰা এনেকে আছে এনেকে যে 8 মাহ মান হ'ল 8 মাহ থাকে কেনেকৈ আপোনালোকে এনেকে আছো আৰু চাউল পায়নে নাপাওঁ চাউল নাপায় চাউল নাপাওঁ অৰুণোদয় নাই একোৱে নাই পোৱা নেকি একোৱে নাই আপোনালোকে এপ্লাই কৰিছে নাই অৰুণোদয়ৰ কাৰণে মই নাপাওঁ বুলি ক'লে চাউলৰ কাৰ্ড নাই কাৰণে সেই বুলি ক'লে ৱাৰ্ড মেম্বাৰে হয় নিশ্চয়কৈ অতি দুৰ্ভাগ্যজনক বিষয় এই পৰিয়ালটোৱে আজি পৰ্যন্ত চৰকাৰী যিসমূহ সুবিধা সেই সুবিধাসমূহ লাভ কৰা নাই আৰু অৰুণোদয় আঁচনিকে ধৰি তেওঁলোকে অনাময় ব্যৱস্থাত যি সুবিধা পাব লাগে সেই সুবিধাসমূহ লাভ কৰা নাই আৰু মই পুনে পুনে সেই পৰিৱেশটো দেখুৱাইছো কেনেধৰণে পৰিয়ালটোৱে এটা থাকিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হয় মই আপোনাৰ ওচৰলৈ কি আপোনালোকেতো সন্মুখতে দেখি থাকে পৰিয়ালটো কেনেকুৱা ধৰণৰ তেওঁলোকৰ অসুবিধা হয় অসুবিধাটো সম্পূৰ্ণ অসুবিধা থাকিবই নাই বৰষুণ দিলে হেৰি নাই লেট তুলি নাই সেইবোৰেই থাকে তেখেতলোক একোৱেই নাই মাটিতে বাগৰি পৰি থাকে আৰু আমি কেতিয়াবা ভুমুকি মাৰি চাওঁ তাৰপৰা উপায় নাই আমাৰ বিকল্প নাই যোগে চাওঁ আৰু আপোনালোকে কেতিয়াবা দুখ লাগে নাই এনেকৈ দেখা দেখিলে কিয় নালাগিব মইতো প্ৰায় ভুমুকি মাৰোঁৱেই হয় আৰু এজন আছে স্থানীয় ব্যক্তি মই আপোনাৰ ওচৰলৈ কি ক'ব যেটো এনেকুৱা এখন চিত্ৰ আচলতে পাবলৈ নাই দৰিদ্ৰতাৰ যিখন ছবি সেই ছবিখন কিন্তু ইয়াত পৰিস্ফুট হৈ দিছে পঞ্চায়তী ৰাজ ব্যৱস্থা ঢুকি পোৱা নাই কি ক'ব এই ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিৰ লগতে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ বিষয়াৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ এই পৰিয়ালটোক যিটো অৱস্থাত আছে এনেকৈ হয়তো গৰু ছাগলীৰ লগত তেখেতলোকে সহবাস কৰিছে এই সংবাদ মাধ্যমৰ যোগেদিয়ে আপোনালোকে যাতে এই বাতৰিটো পৰিৱেশন হোৱাৰ পাছতে অতি সোনকালে বিহিত ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ কিমান নং ৱাৰ্ড হয় 9 নং ৱাৰ্ড নিশ্চিতভাৱে আমি যেটো দেখুৱাইছো আমি ভিতৰ ভাগটো দেখুৱাইছো ইয়াত আচলতে থাকিবৰ কাৰণে মানে দেখিছে এখন বিচনা নাই এই মাটিতে তেওঁলোকে থাকি ৰাতি জীৱন যাপন কৰিবলগীয়া অতি দুৰ্ভাগ্যজনক বিষয় আচলতে যি সময়ত দৰিদ্ৰতা নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়তে কিন্তু শিৱসাগৰ জিলাৰ মৰাবজাৰ গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ যি ৰঞ্জিত বৰুৱাৰ পৰিয়াল সেই পৰিয়ালটোৰ যি দুৰ্বিষহ জীৱন সেই জীৱনে কিন্তু এখন বিপৰীত ছবি তুলি ধৰিছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমি শিৱসাগৰ জিলা আয়ুক্তক আমি প্ৰত্যক্ষ কৰাইছো এই দৃশ্য শিৱসাগৰ জিলা আয়ুক্ত এই পৰিয়ালটোৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব